Hello everyone, welcome to my channel Joined Machine Learning. আজি আমি এই ভিডিওটিত আলোচনা কৰিম ক্লাস 8 ম্যাথছৰ চেপ্টাৰ নম্বৰ 7 ঘন আৰু ঘনমূল। এই চেপ্টাৰটো আজি সম্পূৰ্ণকৈ আলোচনা কৰিম। এই চেপ্টাৰটোৰ মূল বিষয়বস্তু হৈছে ঘন সংখ্যা। ঘন সংখ্যা মানে কি? আমি আগতে বৰ্গ সংখ্যা পাইছিলো। বৰ্গ সংখ্যা মানে হৈছে যিবোৰ সংখ্যাক আমি দুটা একে সংখ্যাৰ বা একে উৎপাদকৰ পূৰণফল হিচাপে দেখুৱাব পাৰো সেইবোৰ হৈছে বৰ্গ সংখ্যা। ঠিক তেনেকৈ ঘন সংখ্যা হৈছে যিবোৰ সংখ্যাক আমি তিনিটা একে সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰো সেইবোৰ হৈছে ঘন সংখ্যা। অৰ্থাৎ ঘন সংখ্যা এটাৰ তিনিটা একে উৎপাদক থাকিবই লাগিব। আজি আমি আলোচনা কৰিম ক্লাস 8 ম্যাথছৰ 7 নম্বৰ চেপ্টাৰ ঘন আৰু ঘনমূল। ইয়াত কুৱেশ্যন নম্বৰ 1 দিছে তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা। এই পূৰ্ণ ঘন সংখ্যা মানে কি? যে কোনো তিনিটা একে উৎপাদক পূৰণ কৰি আমি যিটো পূৰণফল পাওঁ সেইটো হৈছে এটা ঘন সংখ্যা। অৰ্থাৎ এটা ঘন সংখ্যা হ'ব লাগিলে তাৰ একে উৎপাদক তিনিটা থাকিব লাগিব। তাৰ উপৰিও আন বিভিন্ন উৎপাদক থাকিব পাৰে, কিন্তু আমি য'ত মানে তিনিটা একে সংখ্যা পূৰণ কৰি এই সংখ্যাটো পাব পাৰোঁ। এতিয়া 500টো ঘন সংখ্যা হয়নে নহয়? আমি ইয়াক নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে ইয়াক আমি এনেকৈ হৰণ কৰিব লাগিব। অৰ্থাৎ আমাৰ যিখিনি মৌলিক উৎপাদক আছে মৌলিক উৎপাদকখিনি আমি ওলাই ল'ব লাগিব। এনেকৈ আমি সূত্ৰ নিয়মে হৰণ কৰিলে আমি ইয়াৰ মৌলিক উৎপাদকখিনি পাই যাম। এতিয়া এই মৌলিক উৎপাদকখিনি আমি ইয়াতে লিখি লৈছোঁ। এতিয়া ইয়াত দেখা পাইছোঁ যে ইয়াত দুটা 2 আছে আৰু তিনিটা 5 আছে। কিন্তু ঘন সংখ্যা হ'ব লাগিলে প্ৰতিটো উৎপাদকে তিনিটা থাকিব লাগিব। এতিয়া আমি এই একে উৎপাদকখিনি আমি 3 ভাগ কৰি ল'ব পাৰিম, কিন্তু ইয়াত আমি দুই উৎপাদকটো আমি অকল দুটা পাইছোঁ। গতিকে ই এটা ঘন সংখ্যা নহয়। ঘন সংখ্যা হ'ব লাগিলে ইয়াৰ লগত 2 এটা পূৰণ কৰিব লাগিব, তেতিয়া 500 দ্বিগুণ 1000 হ'ব আৰু 1000টো এটা ঘন সংখ্যা হ'ব। এতেকে 500 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয়। নেক্সট আছে 1331। ইয়াত আমি 11ৰে হৰণ কৰিছোঁ আৰু 11 তিনিটা পাইছোঁ অকল। গতিকে ইয়াত তিনিটা একে উৎপাদক আছে, গতিকে ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব আৰু ইয়াৰ ঘনমূল হৈছে 11। এইক্ষেত্ৰে প্ৰতিটো সংখ্যাই আমি এনেকৈ হৰণ কৰি ল'ব লাগিব। নেক্সট আছে 2025। ইয়াত আমি 5 দুটা পাইছোঁ আৰু 3 4টা পাইছোঁ, গতিকে এইটো ঘন সংখ্যা নহয়। নেক্সট বি নম্বৰ কুৱেশ্যনটো ইয়াত আছে 6859। ইয়াত আমি কিন্তু তিনিটা একে উৎপাদক পাইছোঁ, তিনিটা 19 পাইছোঁ, গতিকে ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব। নেক্সট কুৱেশ্যনটোত আছে 2376। এইটোতো আমি 2 তিনিটা পাইছোঁ, 3 তিনিটা পাইছোঁ, কিন্তু 11 এটা পাইছোঁ, গতিকে ই পূৰ্ণ ঘন নহয়। এতিয়া এই সংখ্যাটোক যদি আমি পূৰ্ণ ঘন সংখ্যা কৰিবলগীয়া হয় তেতিয়াহ'লে আমি 11ৰে ইয়াক আমি হৰণ কৰিব লাগিব। 11ৰে হৰণ কৰিলে মানে সংখ্যাটো চেঞ্জ হ'ব আৰু লগতে এই 11 উৎপাদক যিটো আছে সেইটো মানে নাইকিয়া হৈ যাব, তেতিয়া ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব। নেক্সটটো ইয়াত 8000 আছে, মানে এটা পূৰ্ণ ঘন সংখ্যা হ'ব, কাৰণ 2 দুগুণ 4 4 দুগুণ 8 আৰু তিনিটা শূন্য আছে। ঘন সংখ্যাত যদি শূন্য থাকে শেষৰ ফালে সদায় তিনিটা থাকিব, নহ'লে 6টা থাকিব, নহ'লে 9টা থাকিব, য'ত মানে আমি তিনিটা ভাগ কৰিব পাৰোঁ, এনেকুৱা ধৰণে থাকিব লাগিব। ইয়াত প্ৰতিটো উৎপাদকে 3 ভাগ কৰিব পৰা হৈ আছে। 2 6টা আছে, 5 তিনিটা আছে। এইটো হৈছে আমাৰ ঘনমূল, অৰ্থাৎ কিউব ৰুট। আমি এইটো ঘনমূল উলিয়াবলৈ হ'লে আমি ইয়াত এটা 3 লাগিব, আৰু বৰ্গমূল উলিয়াবলৈ আমি অকল ৰুট দিলে হয়, আৰু ঘনমূল উলিয়াবলৈ ইয়াত এটা কিউব লাগিব। অৰ্থাৎ কিউব ৰুট 8000 ইকুৱেল ইয়াত 2 যিহেতু 6টা আছে, ইয়াৰ পৰা আমি 3 ভাগ কৰিলে আমি কেইটা পাম? দুটাকৈ পাম, গতিকে 2 দুটা লৈছোঁ, আৰু 5 তিনিটা আছে, মানে ইয়াৰ পৰা এটা 5 লৈছোঁ, আৰু এই দুটা পূৰণ কৰি আমি 20 পাম। গতিকে এই 20 উৎপাদকটো মানে ইয়াত তিনিটা আছে,
অৰ্থাৎ 3টা বেছ আছে, গতিকে এইটোৱে হ'ব ইয়াৰ ঘনমূল। নেক্সট কুৱেশ্যনটো দিছে আমাক এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ কি সৰু সংখ্যাৰে মানে পূৰণ কৰিব লাগিব। এতিয়া এই সংখ্যাকেইটা ঘন সংখ্যা হোৱা নাই বা নহয়। এতিয়া এই সংখ্যাকেইটা যদি আমি ঘন সংখ্যা কৰিব লাগে, তেতিয়াহ'লে ইয়াৰ লগত কোনো সংখ্যা আমি পূৰণ কৰিব লাগিব। সেইটো আমি কেনেকৈ গম পাম যে এই সংখ্যাটোৰ আগতে উৎপাদক বিশ্লেষণ কৰিব লাগিব। ইয়াত আমি পাইছোঁ যে 4টা 5 আছে, উৎপাদক হিচাপে আমি 4টা 5 পাইছোঁ। গতিকে আমি ঘনমূল বা ঘন সংখ্যা হ'ব লাগিলে, যিহেতু উৎপাদক তাত অতি কমেও মানে যিকোনো উৎপাদক হ'ব পাৰে, কিন্তু উৎপাদক কেইটা আমি সমানে 3 ভাগ কৰিব লাগিব। যিহেতু তাত 3টা 5 থাকিব লাগিব বা 6টা 5 থাকিব লাগিব, বা যি উৎপাদক থাকে সকলো 3টা থাকিব লাগিব। এতিয়া ইয়াত যেহেতু 4টা 5 আছে, ইয়াক আমি 3 ভাগ কৰিব নোৱাৰোঁ, ইয়াত আমাৰ এটা 5 বেছি হৈ আছে। গতিকে আমাৰ ইয়াত দিছে কি সংখ্যাৰে মানে পূৰণ কৰিব লাগিব। এতিয়া যদি ইয়াত আৰু 2টা 5 লগ হয়, তেতিয়াহ'লে কি হ'ব, ইয়াত 6টা 5 হ'ব আৰু তেতিয়া এটা পূৰ্ণ ঘন সংখ্যা হ'ব। গতিকে আমি যিহেতু পূৰণ কৰিব লাগিব, ইয়াত আৰু 2টা 5 লাগিব। গতিকে ইয়াত 5 উৎপাদকটো 4টা আছে, গতিকে পূৰ্ণ ঘন সংখ্যা হ'বলৈ ইয়াত আৰু 5 উৎপাদক মানে 2টা লাগিব। সেইবাবে আমি কিহেৰে পূৰণ কৰিম, 2টা 5 মানে 5 5 গুণ 25, গতিকে 25ৰে এই সংখ্যাটো পূৰণ কৰিব লাগিব আৰু সেই পূৰণ ফলটো তেতিয়া এটা পূৰ্ণ ঘন সংখ্যা হ'ব। এনেকৈ আমি প্ৰতিটো সংখ্যাই আমি এনেকৈ সমাধান কৰিব লাগিব। ইয়াতো আমি উৎপাদক বিশ্লেষণ কৰি লৈছোঁ, ইয়াত কিমানটা 2 আছে চাব লাগিব। ইয়াত 8টা 2 আছে, গতিকে আৰু এটা 2 লাগিব, এটা হ'লে 9টা হ'ব। তেতিয়া আমি পূৰ্ণ ঘন সংখ্যা এটা পাব পাৰিম। নেক্সট 3 নম্বৰ কুৱেশ্যনটোত আৰু দিছে ইয়াত কি সংখ্যাৰে হৰণ কৰিব লাগিব। আগতটোত আমি পূৰণ কৰাৰ কথা হৈছিল, এইটোত মানে হৰণ কৰিব লাগিব। এতিয়া নিয়মটো একেই, ইয়াতো আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। উৎপাদক বিশ্লেষণ কৰাৰ পিছত ইয়াত আমি 4টা 7 পাইছোঁ, গতিকে আমাক এটা 7 মানে বেছি হৈ আছে। গতিকে বেছি থকাৰ কাৰণে আমি 7ৰে ইয়াক হৰণ কৰিব লাগিব। হৰণ কৰিলে এটা 7 কমি যাব। আৰু যদি পূৰণ কৰিবলগীয়া হয়, তেতিয়াহ'লে কি হ'ব, আৰু 2টা 7 লাগিব, তেতিয়া মানে 6টা হ'ব। পূৰণ কৰিলে 7 7 গুণ 21, 7 7 গুণ 49, 49ৰে পূৰণ কৰিব লাগিব। আৰু যদি হৰণ কৰিব লাগে, তেতিয়াহ'লে অকল 7ৰে হৰণ কৰিলে হ'ব। তেতিয়া এই 7টো মানে কমি যাব, কমি গ'লে ইয়াত 3টা 7 থাকিব। 3টা 7ৰ পূৰণ ফল যিটো হ'ব, সেইটোৱে হ'ব এটা পূৰ্ণ ঘন সংখ্যা। এই ধৰণে বি চি ডি এই কুৱেশ্যনকেইটা মই কৰি দিয়া নাই, কাৰণ এই প্ৰচেছত তোমালোকে নিজে কৰিবা, আৰু নোৱাৰিলে কমেণ্ট কৰি জনাবা, তেতিয়া মই কৰি দিবলৈ চেষ্টা কৰিম। নেক্সট কুৱেশ্যনটোত ইয়াতো একেই ধৰণৰ মানে কি সংখ্যাৰে পূৰণ অথবা হৰণ কৰিব লাগিব সেইটো কৰিছে। গতিকে আমি 250ৰ আগতে উৎপাদক বিশ্লেষণ কৰিম, তাৰপিছত আমি কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পাম সেইটো নিৰ্ণয় কৰিব লাগিব। নেক্সট কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন পাম, আমি মানে দুবাৰ কৰিব লাগিব। আগত যিহেতু 2 আৰু 3 নম্বৰ কুৱেশ্যনটোত এই ধৰণৰ কুৱেশ্যন সমাধান কৰা গৈছে, গতিকে এই ধৰণে কৰিবলৈ চেষ্টা কৰিবা। নেক্সট আহিলোঁ আমি অনুশীলনী 7.2 লৈ। ইয়াত আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। 23ৰ ঘনৰ একক স্থানৰ অংকটো নিৰ্ণয় কৰিব দিছে। ইয়াত 23ক যদি আমি ঘন কৰোঁ, অৰ্থাৎ ঘন সংখ্যা এটা পাব লাগিব য'ত মানে ঘনমূল 23 হ'ব। এতিয়া 23ক ঘন কৰিব লাগিলে আমি 3টা 23 পূৰণ কৰিব লাগিব। 3টা 23 মানে ইয়াৰ একক স্থানত 3 আছে, গতিকে 3টা পূৰণ কৰিলেও হৈ যাব। এতিয়া সেই সংখ্যাটো আমি কেনেকৈ পাম বাৰু চাওঁ আহক। এতিয়া ইয়াত এনচাৰ হ'ব 7 বুলি আমি কেনেকৈ গম পালোঁ, আমি গোটেই 23টো পূৰণ কৰিব নালাগে, ইয়াৰ একৰ স্থানৰ অংকটোহে আমাক সুধিছে। গতিকে একৰ স্থানৰ অংকটো পূৰণ কৰিলে হ'ব। ইয়াত যিহেতু একক 3 আছে, গতিকে 3 3 গুণ 9 আৰু 9 3 গুণ 27, গতিকে 27ৰ একক স্থানত 7 হ'ব। গতিকে এই গোটেই সংখ্যাটোৰ বা পূৰণ ফলটোৰ একক স্থানতো 7 হ'ব। গতিকে সেই সংখ্যাটো আমি এনেকৈও সহজতে নিৰ্ণয় কৰিব পাৰিম। নেক্সট কুৱেশ্যনটোত তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন। এতিয়া পূৰ্ণ ঘন সংখ্যাটো পাব লাগিলে আমি কি কৰিব লাগিব, প্ৰতিটো সংখ্যাই আমি তাৰমানে উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। আমি আগতে 2 নম্বৰটো আমি কৰিছোঁ,
এই নম্বৰটো মানে পূৰ্ণ ঘন সংখ্যা নহয়, গতিকে আমি এইটো বাদ দিছোঁ। নেক্সট আমি 216 বি নম্বৰটো সমাধান কৰিছোঁ। ইয়াত আমি উৎপাদক হিচাপে 6 তিনিটা পাইছোঁ, গতিকে 6 একে উৎপাদক তিনিটা আছে যিহেতু ই এটা পূৰ্ণ ঘন সংখ্যা হয়। নেক্সট কুৱেশ্যনটোত কোনটো পূৰ্ণ ঘন নহয় সুধিছে, গতিকে এইটোতো আমি আগৰ কেইটাত যেনেকৈ উৎপাদক বিশ্লেষণ কৰি লৈছিলোঁ ঠিক একেদৰে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। আৰু য'ত মানে একে উৎপাদক তিনিটা থাকিব সেইটোৱে হ'ব পূৰ্ণ ঘন সংখ্যা, আৰু য'ত তিনিটাতকৈ বেছি থাকিব বা কম থাকিব তেতিয়া সেইটো পূৰ্ণ ঘন সংখ্যা নহয়। এই ধৰণে আমি এইখিনি সমাধান কৰিব পাৰিম। নেক্সট আহিলোঁ আমি 4 নম্বৰ কুৱেশ্যনটো দিছে, ইয়াত 3√1000 তাৰমানে কি এইটো কিউব ৰুট, অৰ্থাৎ আমাৰ ইয়াৰ ঘনমূল নিৰ্ণয় কৰিব দিছে। আমি ঘনমূল পাইছোঁ 10। এতিয়া 10টো কেনেকৈ পালোঁ আমি ইয়াত সমাধান কৰিছোঁ। এইটো আমি এনেকৈ সমাধান কৰিব লাগিব, এইটোতো আমাৰ কুৱেশ্যন। এতিয়া 1000 আছে মানে 10 তিনিটা পূৰণ কৰিলে আমাৰ 1000 হয়। 10 × 100, 100 × 1000। গতিকে আমি এইটো 10 কিউব বুলি লিখিব পাৰোঁ। 10 কিউব লিখাৰ পিছত এতিয়া এইখিনি যদি আমি সমাধান কৰিব লাগে কেনেকৈ কৰিম বাৰু। এইটো আমাৰ এটা নিয়ম আছে যে আমি ইয়াত যিটো 10 কিউব আছে ইয়াত আমি 10 কিউব লিখিলোঁ, আৰু এই যিটো কিউব ৰুট হৈ আছে এইটো ৰুটৰ ওপৰত 3 আছে, এইটো আমি ভগ্নাংশ হিচাপত মানে এইটো পূৰণ হিচাপে লিখিব লাগিব। আৰু পূৰণ হিচাপে লিখাৰ লগে লগে ই মানে প্ৰতিক্ৰম হৈ যাব, ৰেচিপ্ৰকেল বা প্ৰতিক্ৰম হৈ যাব। এতিয়া সকলো স্বাভাৱিক সংখ্যাৰ তলত যিহেতু 1 এটা থাকে, গতিকে 3ক আমি ৰেচিপ্ৰকেল বা প্ৰতিক্ৰম কৰিলে 1/3 হ'ব, আৰু সেই সংখ্যাটো ইয়াত মানে পূৰণ হৈ যাব। অৰ্থাৎ 3 × 1/3। এতিয়া 3টো কাট অফ হৈ যাব, এইটো কাটাকাটি কৰিলে অকল 1 থাকিব। অৰ্থাৎ 10 টু দি পাৱাৰ 1, 10 টু দি পাৱাৰ 1 মানে 10 হ'ব। এইটোৱে ইয়াৰ আনচাৰ। নেক্সট এইটো এটা কুৱেশ্যন আছে, এইটো একেই ধৰণে কৰিব লাগিব। ইয়াতো মানে 3টা ঘন সংখ্যা আছে আৰু প্ৰতিটোৰে মানে আমি ঘনমূল নিৰ্ণয় কৰিব লাগিব। আমি ঘনমূল নিৰ্ণয় কৰিলে আমি এই ধৰণে কৰিব লাগিব। ইয়াতো আমি 27 আছে মানে 3 3 × 9, 9 3 × 27। 64 মানে হ'ল 4 4 × 16, 16 4 × 64। আৰু 125 মানে 5 5 × 25, 25 5 × 125। আমি তিনিটা একে উৎপাদকৰ পূৰণফল হিচাপে ইয়াত লিখি লৈছোঁ। এতিয়া আমি 3 তিনিটা আছে, গতিকে 3 কিউব লিখিছোঁ, 4 তিনিটা মানে 4 কিউব লিখিছোঁ, 5 তিনিটা মানে 5 কিউব লিখিছোঁ। আৰু এই আগৰটোৰ নিচিনা এনেকৈ আমি কিউব ৰুটখিনি আমি ইয়াতে পূৰণ হিচাপে লিখিছোঁ, আৰু ইয়াৰ মানে প্ৰতিক্ৰম হিচাপে বহি গৈছে। আৰু বহাৰ পিছত যিহেতু 3 × 1/3 আছে, গতিকে একে সংখ্যা হোৱাৰ বাবে এই কাটাকাটি যায় মানে অনলি 1 হৈ গৈছে। গতিকে 1 হোৱাৰ কাৰণে এইটো পাৱাৰ 1 থাকিলে এই সংখ্যাটোৱে হ'ব। 3 টু দি পাৱাৰ 1 মানে 3 হ'ব, 4 টু দি পাৱাৰ 1 মানে 4 হ'ব। এতিয়া গোটেইখিনি যোগ কৰি আমি পাইছোঁ 12, অৰ্থাৎ ইয়াৰ এনচাৰটো হ'ব 12। এইটোত আছে আমাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰিব দিছে। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি কেনেকৈ কৰিম। মৌলিক যিবিলাক সংখ্যা মানে মৌলিক, অৰ্থাৎ যাৰ উৎপাদক মাত্ৰ 2টা, 1 আৰু সেই সংখ্যাটো নিজেই, সেই সংখ্যাবিলাকে হৈছে মৌলিক সংখ্যা। এতিয়া মৌলিক সংখ্যা বা মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিলে আমি চুটি নামে হৰণ কৰিব লাগিব। আৰু চুটি নামে যিবিলাকে ভালদৰে জানে, ভাগ মুখস্থ আছে বা ভালদৰে বুজ পায়, তেওঁলোকে চুটি নামে হৰণ নকৰাকৈও এনেকৈ ডাইৰেক্ট উৎপাদকবিলাক লিখি ল'ব পাৰিব। এতিয়া 125 মানে হৈছে 5 তিনিটা, অৰ্থাৎ 5 5 × 25, 25 5 × 125। এইখিনি যদি ভালদৰে মনত থাকে তেতিয়াহ'লে হৰণ কৰাৰ প্ৰয়োজন নাই। আৰু ডাঙৰ সংখ্যা হ'লে আমি তেতিয়া চুটি নামে হৰণ কৰিলে তাৰ উৎপাদকবিলাক পাই যাম, আৰু সেই উৎপাদকবিলাক এনেকৈ পূৰণ হিচাপে আমি লিখি যাব পাৰিম। আমি ইয়াত 3টা 5 পাইছোঁ, গতিকে ইয়াৰ ঘনমূল 5 হ'ব। আৰু বাকীবিলাকৰো তেনেকৈ 343, ইয়াক মানে 7 তিনিটা পূৰণ কৰিলে 343 হয়। এনেধৰণে আমি ইয়াত আটাইবিলাক সমাধান কৰা আছে। এই চেপ্টাৰটো ইয়াতে সমাপ্ত হৈছে। বাকী সকলো কেইটা চেপ্টাৰ মই দি আছোঁ কণ্টিনিউ, আৰু ভিডিঅ'সমূহ কণ্টিনিউ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।